বনাই লৈছোঁ এতিয়া চাগে এয়া 10 দিনমান হ'ল ভাঙা এইটো দলংখন বনাইছোঁ 1 মাহ মান গ'ল মানে 1 মাহ এতিয়া বাঁহ কাটি গোটেই গাঁৱৰ যিমান বাঁহ আছে চব কাটি আমি শেষ কৰি দিলোঁ মানুহ বাঁহ দিব নিবিচাৰে দুখীয়া মানুহ কিছুমান আছে বাঁহ বিক্ৰী কৰি চলে কিছুমান মানুহ কাম কৰো যাব নোৱাৰে ৰাস্তা ঘাট নাই এইখনত দলং বনাইছে 20 বছৰৰ পৰা আমি ইদিনাখনো আহিছিলে মানুহ কিছুমান ক'লোঁ দলঙৰ কথা চবেই কয় নহয় নহ'ব দলংটো কিবা হয় বুলি কয় আৰু এতিয়া আমাকতো সেনেকা দলং নহ'লেও হ'ব যে পকাকে দিব লাগে আমি সেনেকা কোৱা নাই আমাক জাষ্ট চলিব পৰা দিলে হ'ল বানপানী যে লৈ নাযায় কাঠৰ বনাই দিয়ক আমি চলিব পাৰোঁ এতিয়া আমি এইটো ইয়াৰ বেমাৰ চেমাৰী হ'লে এম্বুলেঞ্চটো ইয়াত আহিলেও আমি এইফালৰ পৰা লৈ যাব পাৰিম আৰু ইফালেতো পানী ইফালে চাইছে ইফালে পানী যাব নোৱাৰে সেইটো ৰাস্তা ঘাট নাই কমচে কম এইটো দলংটো দিলেও আমি চলিব পাৰোঁ এইখন আপোনাৰ চাওক দলংটো কেইদিনমান ইমান কষ্টকৈ গোটেই ৰাইজৰ মানুহে কাম কৰিলে এইটো এসপ্তাহ কাম কৰিলে এই দলংটো বনোৱা বহুত কষ্ট এসপ্তাহ কাম কৰিলে একদিনতে লৈ গুচি গ'ল কথাই কথাই প্ৰমোদ বড়োই উল্লেখ কৰি থাকে যে ছুইজাৰলেণ্ড বনাব হয় বাঁহৰ দলং নেকি ছুইজাৰলেণ্ড বাঁহৰ দলং ছুইজাৰলেণ্ড এইটো ছুইজাৰলেণ্ডে হৈছে চাক ছুইজাৰলেণ্ড নিচিনাই হৈ আছে নদীক চাক ছুইজাৰলেণ্ড বুলি বনাব বুলি কৈছিল আমিও শুনিছোঁ নিউজত চাইছোঁ ইয়াৰ কথা কি ক'ম আৰু কি ক'ম আৰু সি তাৰ নিজৰ এডভাৰটাইজে মাৰি থাকে নিজৰ এই ডাঙৰ ডাঙৰ প্লেট লগাই কিনি কিবা লগাই কিনে চাওঁ আমি টংলা ৰোডত যাওঁ মংগলদৈ ৰোডত যাওঁ গোটেইখিনি চাওঁ মই এই এলুমিনিয়াম পাইপ লগাই কিনি এটা সি নিজৰ ফ্ৰেম লগাই আছে ইমান কোটি কোটি টকা কাম কৰিছে তাত আৰু আমাৰ ইফালে এটা দলং দিব নোৱাৰে ৰাইজৰ কাৰণে একো কৰিব নোৱাৰিলে হয় আমাৰ বহু অসুবিধা হৈ আছে আমাৰ ওচৰতে চেঙাবাৰী স্কুল আছে যদি দলংটো হৈ যায় আমাৰ ল'ৰা ছোৱালীয়ে সুবিধা পাব স্কুলত যাব পাৰিব আৰু আমাৰো সুবিধা হয় নহ'লেতো চাইছে আপুনি এইটো কিমান ৰাস্তা বেয়া আমাৰ বহুত এইখিনি নহয় গোটেই গাঁওখনতে উন্নতি হোৱা নাই প্ৰত্যেক বছৰতে তাৰমানে চৰকাৰে কৈ থাকে যে আমি কাম কৰিম কিবা কৰিম কিন্তু কামৰ সময় যেতিয়া আহে একো কাম নহয় আপোনালোকে যদি আগত যায় আগত আৰু ডাঙৰ এটা ভাঙা পাব সেইখিনিতো আমাৰ বেয়া হৈ যায় গেৰুৱা অঞ্চলত কোনো উন্নয়ন হোৱা নাই এতিয়া সমাগত BTC ইলেকশ্যন আহি আছে কি প্ৰত্যুত্তৰ দিব কি ক'ম আৰু চৰকাৰে যদি নিজেই বুজি নাপায় অহাৰ সময়তো ইলেকশ্যনৰ সময়তো বহুত কৈ থাকে যে আপোনালোকক ভোট দিয়ক ৰাস্তা বনাই দিম বহুত ওখকৈ বনাই দিম পানী একো অসুবিধা নহয় তো ইলেকশ্যন যোৱাৰ পিছত একো তাৰমানে এইটো তাৰমানে কেৱল আশ্বাস আৰু পাত্তাই নিদিয়ে